Nakaliba, may mathalot may ay gol. Water mamye boy. Don bring us mati mode. Mag jani okukia. Mag okukia sai lagi mode. Mati papa gud lagi. Ki bhat pani sop ponai mag mu okukia. Nengale আমি কি কম যে কিটা লাগে মগতে এনকাউন্ট ভৰি কিয় এনকাউন্টাৰ কৰিছে গোটেইটো মাৰিয়ে পেলাব লাগে কিয় ভৰিত মাৰিব লাগে যেনেকে আমি শাস্তি পাইছো মাকজনী যেনেকে শাস্তি পাইছে তেনেকে তাহাঁতিও শাস্তি পাব লাগে যে যিমান কিটাই মুঠতে ভুল কৰিছে সিহঁতক একদম মাৰি পেলাই ভাল আৰু নহলে মানে এনেকে মানে বুখা গজি থাকিবাৰ কোনোদিন ভয় নকৰিব তাহাঁতি আৰু আজি এটাক মাৰিছে কালি আজি আমাৰ ইয়াত এটা মাৰিছে ঘৰৰ মুখত কাইলৈ তাহাঁতি আৰু কাবাক মাৰিব আৰু সেইটো এটা ৰজাবাৰী সমষ্টিৰ ল'ৰা বুলি গোটেইখিনি গম পাইছো আমি গতিকে তেনেকে যদি আমি কালাগুণ্ডাক যেনেকে মানে এনকাউণ্টাৰ কৰি মাৰিছিলে অনিমেশ্বৰ হত্যাকাণ্ডত তেনেকে সেইখন ঠাণ্ডা কৰি দিলে এতিয়া চৰকাৰে আমাৰ ৰজাবাৰী অঞ্চলটো ইমানেই উৎপাত মানে ড্ৰাগছৰ ঘাটি মদৰ ঘাটি গতিকে তাতো এটা মানে মাৰি দিলে মানে অন্তত মানে অকমান মানে মানুহে অকণ তৎ পাব সেনে আহিব নোৱাৰে ৰাতি আহিব নোৱাৰে দিনত যাব নোৱাৰে ডকাইত চোৰ মোৰ ঘৰতে চোৰ হৈছিলে মোৰ গতে ৰজাবাৰী মানুহে চুৰ কৰিছে যোৱা বছৰ 23-22 চনত কালি মুখ্যমন্ত্ৰী যোৰহাটলৈ আহিছিলে এটা ভাল খবৰে তেওঁ আহিলে কেন্দ্ৰনাথ গোস্বামী তেওঁ ক'লে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে এছপিক আমি কঠোৰ ব্যৱস্থা ল'বলৈ খুব ভাল পাইছো হিমন্ত বিশ্ব শৰ্মাক জিন্দাবাদ মই খুব ভাল পাইছো এইখন চৰকাৰে ইমান সোনকালে অতি সোনকালে পদক্ষেপ লৈছে আপোনালোকৰ মিডিয়াৰ যোগেদি মিডিয়াৰ পৰা আৰু আমাৰ চন্দননগৰৰ যিখিনি ৰাইজ আছে আমি ধন্যবাদ দিছো ৰাইজৰ দাবীক গুৰুত্ব দিছে চৰকাৰে হয় ৰাইজৰ দাবীত গুৰুত্ব আমি তেওঁলোকক বহুত ধন্যবাদ দিছো আমাৰ তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা আমি ধন্যবাদ দিছো ধনৰ আত্মাই শান্তি পাওক বেদাংগৰ এয়া মাতৃ এয়া তেওঁ পুত্ৰক হেৰুৱাই তেনেধৰণৰ শাস্তি পাব লাগে বুলি ভাবিছোঁ যাতে কোনো হাৰি যাব নোৱাৰে সংবাদ মাধ্যমক বহুত ধন্যবাদ জনাইছোঁ সংবাদ মাধ্যমে যদি তেনেধৰণৰ আঁচনি নল'লেহেঁতেন হাতত নল'লেহেঁতেন আৰু ৰাইজেও যদি ওলাই নাহিলেহেঁতেন তেওঁলোকে নিশ্চয় শাস্তি নাপালেহেঁতেন গতিকে ওলাই অহাৰ কাৰণে মই বহুত তেখেতসকলকো ধন্যবাদ জনাইছোঁ সকলোৱে ওলাই আহক যাতে ভৱিষ্যতলৈ এই প্ৰতিবাদ জাগ্ৰত হৈ থাকক মই সেইটোকে কামনা কৰিছোঁ এই বিশেষকৈ ড্ৰাগছকে আদি কৰি মাদক দ্ৰব্যৰ পৰা আদি কৰি এইবোৰ নিৰ্মূলৰ কাৰণে যাতে সমগ্ৰ ৰাইজ ওলাই আহে যাতে ড্ৰাই এৰিয়া কৰিব পাৰে মই তাকে কামনা কৰিছোঁ মহামৃত্যু হ'ব